ইয়াত 3 নম্বৰ অংকটো দিয়া আছে যদি tan 2a ইকুৱেল টু cot a minus 18 ডিগ্ৰী য'ত 2a সূক্ষ্ম কোণ তেন্তে a ৰ মান উলিওৱা। এতিয়া চোৱা ছাত্ৰ ছাত্ৰীসকল মই ইয়াত tan 2a ইকুৱেল টু cot a minus 18 ডিগ্ৰী মই লিখিলোঁ। এতিয়া মই tan 2a পৰিৱৰ্তে মই লিখিব পাৰোঁ cot 90 ডিগ্ৰী minus 2a যেহেতু cot 90 ডিগ্ৰী minus a equal to tan a। এই সূত্ৰটোৰ মতে মই লিখিব পাৰোঁ cot 90 ডিগ্ৰী minus 2a equal to cot a minus 18 ডিগ্ৰী। এতিয়া মই এইটো cot কেনসেল কৰি দিম 90 ডিগ্ৰী minus 2a equal to a minus 18 ডিগ্ৰী। এতিয়া মই সংখ্যাখিনি একেলগত বা ডিগ্ৰীখিনি একেলগত কৰি দিম আৰু কোণখিনি একে সাইড কৰি দিম। এতিয়া a equal to 108 degree divided by 3 equal to 3 10 যাব 3 বাৰ 10 পৰা 9 গুচি গ'লে 1 থাকিব 1 আৰু 8 18 ত 6 বাৰ গতিকে a কোণটো ওলাব এতেকে m a কোণ ইকুৱেল টু 36 ডিগ্ৰী য'ত 2a সূক্ষ্ম কোণ তেন্তে a ৰ মান উলিওৱা। এতিয়া a ৰ মান মই নিৰ্ণয় কৰিলোঁ 36 ডিগ্ৰী। কোৱেশ্চন নম্বৰ 4 দিয়া আছে যদি tan a equal to cot b প্ৰমাণ কৰা যে a plus b equal to 90 ডিগ্ৰী। ইয়াত প্ৰশ্ন দিয়া আছে tan a equal to cot b আমি প্ৰমাণ কৰি দেখুৱাম যে a plus b অৰ্থাৎ a কোণ plus b কোণ equal to 90 ডিগ্ৰী। ইয়াত প্ৰশ্ন দিয়া আছে ইয়াত tan a equal to cot b বুলি উল্লেখ কৰা আছে গতিকে মই এতিয়া লিখিম যেটো মই cot ৰ লগত মিলাই দিম গতিকে মই tan a ৰ পৰিৱৰ্তে লিখিম cot 90 ডিগ্ৰী minus a equal to cot b। এইটো cot আৰু এইটো cot কেনসেল যাব যেহেতু এইটো যদি b অকল b ৰাখিবলৈ ইয়াত হৰণ দিওঁ যেহেতু কেনসেল যাবই গতিকে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডৰ পৰা মই cot টো কেনসেল কৰি দিম। এতিয়া মই লিখিম 90 ডিগ্ৰী minus a equal to b 90 ডিগ্ৰী এই a টো যদি মই সমান চিহ্ন হিফালে লৈ যাওঁ তেতিয়াহ'লে হ'ব a plus b অৰ্থাৎ আমি প্ৰমাণ কৰি পালো যে a plus b equal to 90 ডিগ্ৰী অৰ্থাৎ প্ৰমাণিত হ'ল। Number 5 দিয়া আছে sec 4a equal to cosec a minus 20 ডিগ্ৰী য'ত 4a সূক্ষ্ম কোণ তেন্তে a ৰ মান উলিওৱা। ইয়া দিয়া আছে sec 4a equal to cosec a minus 20 ডিগ্ৰী। এতিয়া sec 4a ঠাইত মই লিখিম এতিয়া cosec 90 ডিগ্ৰী minus 4a অর্থাৎ cosec 90 ডিগ্রি minus 4a equal to sec 4a equal to cosec a minus 20 ডিগ্রি। এইটো cosec আৰু এইটো cosec cancel যাব এতিয়া 90 ডিগ্রি minus 4a equal to a minus 20 ডিগ্রি। এতিয়া 90 ডিগ্রি plus 20 ডিগ্রি equal to a 4a যদি সমান চিহ্ন হিফালে যায় তেতিয়াহ'লে প্লাস হ'ব plus 4a plus a এটা 90 ডিগ্রি আৰু 20 ডিগ্রি হ'ব 110 ডিগ্রি equal to 5a the a equal to
110 divided by 5 equal to 22 ডিগ্ৰী। আমি এর মান পালো 22 ডিগ্ৰী।